আজিৰ সমাজত উন্নতিৰ নামত আধুনিকতাৰ নামত বহুজন ছোৱালী ঘৰৰ পৰা ওলাই গৈছে। পঢ়িব, চাকৰি কৰিব, নিজৰ ঘৰ পৰিয়ালক সহায় কৰিব। এই উদ্দেশ্যৰে ওলাই যোৱা বহু ছোৱালী আজিৰ দিনে পথভ্ৰষ্ট হৈ পৰিছে। কোনোবাই চেপেৰে, কোনোবাই অজ্ঞতাৰ বাবে আৰু কোনোবাই মাত্ৰ চকচকীয়া জীৱনৰ মোহত পৰি নিজৰ জীৱন ধ্বংস কৰিছে। এইটো কেৱল কাহিনী নহয়, ই এক বাস্তৱ। সংবাদপত্ৰ, সমাজৰ কথা আৰু আমাৰ চাৰিওফালে থকা উদাহৰণে ইয়াৰ সত্যতা প্ৰমাণ কৰে। মানুহে হয়তো সোনকালে ভুলি যায়, কিন্তু যিয়ে নিজৰ শৰীৰ, মন আৰু জীৱন হেৰায়, তেওঁৰ বাবে সেই যন্ত্ৰণা আজীৱন থাকিব। অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বহু ছোৱালী সৰু গাঁৱৰ, চহৰৰ পৰা নগৰ মহানগৰসমূহলৈ ওলাই গৈছে। শিক্ষা, চাকৰি, কামৰ চকচকীয়া আশা তেওঁলোকৰ মূৰত। পৰিয়ালেও ভাবে, মোৰ ছোৱালী ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, চাকৰি কৰিব, আমাৰ দুৰ্গতি শেষ হ'ব। কিন্তু এই আশা পূৰণ কৰিবলৈ যোৱা বহু ছোৱালী পথত পৰে। চকচকীয়া সামাজিক মাধ্যম আৰু যৌন মোহ, ছ'চিয়েল মিডিয়াত আধা কাপোৰ পিন্ধি শৰীৰ দেখুৱায়। এটেনশ্যন আৰু কুইক মানিৰ মোহত পৰি যৌনতাৰ বেহা কৰি ফুৰা। বহু মাক দেউতাকে নিজৰ জীৱনৰ সকলো সপোন সন্তানৰ ওপৰত ভৰসা কৰে। তেওঁলোকে ভাবে, মোৰ ছোৱালীজনী ভাল মানুহ, বেয়া চৰিত্ৰ নাই, সঁচাকৈয়ে পঢ়ি আছে বা চাকৰি কৰি আছে। কিন্তু সত্য সকলোতে একে নহয়। বাহিৰত চকচকীয়া, ভিতৰে আধা, এইটো বহু উদাহৰণত দেখা যায়। বাহিৰে এটা, ভিতৰে আন এটা চৰিত্ৰ। বহু ছোৱালী বাহিৰত, কলেজত, চাকৰি বা কামত মাক দেউতাকক ফোনত সোধে, মই ভালে আছো। সামাজিক অনুষ্ঠানত মৰ্যাদাপূৰ্ণ সাজ পোছাক, কিন্তু ভিতৰে ছ'চিয়েল মিডিয়াত আধা কাপোৰ পিন্ধি শৰীৰ উলিয়াই ফটো ভিডিঅ' আপলোড। ডাঙৰ মানুহৰ লগত গোপন সম্পৰ্ক, ইজি মানিৰ মোহত দেশৰ ব্যৱসায়, এই দুটা জীৱন যাপন কৰাৰ ক্ষমতা এদিন নহয়, বহুদিন ধৰি অভ্যাস হৈ পৰে। ছ'চিয়েল মিডিয়াৰ কপট চকচকীয়া জগত। আজিৰ দিনে ছ'চিয়েল মিডিয়া হৈছে যৌন আকৰ্ষণ দেখুৱাবলৈ এক মুক্ত মঞ্চ। ইনষ্টাগ্ৰাম, ফেচবুক ফটোত আধা কাপোৰ, ৰীল নাচ, ছেডুক্টিভ পষ্ট, এটেনশ্যন, লাইক, ফলোৱাৰ সংখ্যা, এইবোৰেই সুখৰ উপকৰণ। প্ৰশ্ন হৈছে, কিয় ছোৱালীসকলে এনে কৰে? উত্তৰ সৰল, এটেনশ্যন, খ্যাতিৰ মোহ, কেতিয়াবা অনলাইন ৰেছপনচিভ, ধনৰ বাবে শ্বৰ্টকাট, খন্তেকীয়া সুখৰ বাবে যৌন বেহা। বহু ছোৱালী ভাবে, জীৱন মাত্ৰ এবাৰ, এনজয় কৰিব লাগিব। ধন, চকচকীয়া ড্ৰেছ, আইফোন, বাইক, ৰাইড, ক্লাব, এইবোৰতেই সুখ। তেওঁলোক গোপনে চুগাৰ ডেডি বা ৱেল্ডি মেনৰ লগত সম্পৰ্ক গঢ়ে। চুক্তি, তুমি মোৰ লগত থাকিবা, মই তোমাক শ্বপিং, ড্ৰাইভ, মোবাইল, হোটেল দিব। ইয়াত মাত্ৰ খন্তেকীয়া সুখ থাকে, কিন্তু সেই সুখ শেষ হ'লেই ভিতৰত শূন্যতা, যন্ত্ৰণা, আত্মঘৃণা মাত্ৰ থাকে। মাক দেউতাকে ভাবে, মোৰ ছোৱালী একো বেয়া কামত নিযুক্ত নহয়, কলেজত ভাল, চাকৰিত ভাল, কিন্তু বহু পৰিয়ালৰ সত্য একেবাৰে বেলেগ। মাক দেউতাকে কেতিয়াও সন্দেহ নকৰে যেতিয়া তেওঁলোকৰ নিজৰ সন্তানত ব্লিণ্ড ট্ৰাষ্ট ৰাখে। চকচকীয়া মোহ বনাম মূল্যবোধ। এদিন এই ছোৱালীবোৰ নিজৰ জীৱন ধ্বংস ফালে গতি কৰে। জীৱনৰ মূল্যবোধ হেৰুৱায়, সমাজত মৰ্যাদা হেৰুৱায়, পৰিয়ালৰ সন্মান ধূলিত পৰে। তেওঁলোকে ভাবে, মই আধা কাপোৰ পিন্ধি ছ'চিয়েল মিডিয়াত দিম, মোৰ গ্লেমাৰ দেখি মানুহে ফ'ল' কৰিব। কিন্তু সঁচা জীৱনত সেই গ্লেমাৰ এদিন নিজৰ মানুহেই তেওঁলোকক শেষ কৰিব। মানসিক যান্ত্ৰণা, যৌনতা বেহা কৰা ছোৱালীক বহুতে এনজয় বুলি ভাবে, কিন্তু সত্য একেবাৰে বেলেগ। প্ৰথমে ধন, উপহাৰ, চকচকীয়া, পাছত ডিপ্ৰেছন, এনএছটি, নিজৰ মনৰ ভিতৰতে গিল্ট, মই ভুল কৰি আছো, ভৱিষ্যতৰ বাবে শূন্যতা। সমাজৰ ভূমিকা, সমাজে এইবোৰ দৃশ্য দেখি কেৱল দুখ দিয়ে, ছ'চিয়েল মিডিয়াত কমেণ্ট। কিন্তু কেতিয়াও এফালে ভবা নহয়, কেৱল ছোৱালীয়ে নহয়, পুৰুষো দোষী। এই ফেশ্বন, এই গ্লেমাৰৰ মূল চোতা পুৰুষসকলে। কেনেকৈ থমাব পাৰি? এই সত্য সমাজে মোকাবিলা কৰিব লাগিব। পৰিয়ালৰ দায়িত্ব, ব্লিণ্ড ট্ৰাষ্ট নহয়, সন্তানৰ জীৱনৰ ওপৰত সতৰ্ক দৃষ্টি।
শিক্ষা পঢ়া মানে কেৱল চাকৰি নহয়, মূল্যবোধ আৰু নীতিৰ শিক্ষা। সচেতনতা ছ'চিয়েল মিডিয়াত গেলেমাৰত সুৰক্ষিত নহয় বুলি বুজাব লাগিব। নিজৰ বোধ কোনো ছোৱালীয়ে নিজৰ আত্মমৰ্যাদা সাৱটি ৰাখিব লাগিব। শেষত আজিৰ দিনা সমাজৰ দুই চৰিত্ৰৰ উদাহৰণ বহুত। বাহিৰত পঢ়িব, ভিতৰে বেহা, মাক দেউতাকৰ চকুত ভাল ছোৱালী, কিন্তু বাস্তৱতে চকচকীয়া মহৎ দেহৰ ব্যৱসায়। এই দুখজনক সত্য স্বীকাৰ কৰাটোৱেই প্ৰথম পদক্ষেপ। যদি এতিয়াৰ পৰা সচেতন নহয়, আগন্তুক দিনত এই প্ৰৱণতা আৰু গভীৰ হ'ব। শৰীৰ খন্তেকীয়া সুখ জীৱনক সুখী নকৰে, আত্মাৰ সঁচা মূল্যবোধেই জীৱন সুৰক্ষিত কৰে। মোৰ এই লিখনিৰ মূল উদ্দেশ্য সত্য দেখুৱাই সজাগ কৰা, যাতে কোনোৱে ভুল পথত নাযায়, যাতে সমাজে বেহা বুলি শেষ নকৰে, বৰং বুজি উদ্ধাৰ কৰে। শৰীৰ এদিন হুৱাই পৰিব, কিন্তু আত্মাৰ দাগ আজীৱন থাকিব। তেনে আত্মাৰ যন্ত্ৰণা নাপাবলৈ আজিয়েই সজাগ হোৱা হওক। ভিডিঅ'টো পুৰুষ মহিলা সকলোৱে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই আন্ধাৰ জগতৰ পৰা ওলাই আহিব পাৰোঁ। ধন্যবাদ।